এছএনএছ স্পৰ্শৰ বিৰুদ্ধে শিক্ষকৰ ক্ষোভ। ৰাজ্যজুৰি প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ। এছএনএছ স্পৰ্শত বেতন প্ৰদানৰ নীতি বাতিলৰ দাবী। এছএনএছ স্পৰ্শ মডিউলৰ জৰিয়তে বেতন প্ৰদানৰ সিদ্ধান্তক লৈ ক্ষুব্ধ ৰাজ্যৰ প্ৰাথমিক শিক্ষক সমাজ। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাথমিক শিক্ষকসকলে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হয় এই এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। এছএনএছ স্পৰ্শ ব্যৱস্থাৰ জৰিয়তে বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ বেতন প্ৰদানৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী শিক্ষকসকলে। আমাৰ এটাই মূল কথা এটাই যে সৰ্বশিক্ষাৰ অধীনত কাম কৰি থকা শিক্ষকসকলক ৰাজ্য চৰকাৰে এটা সুবিধা দিলে যে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে আমি আপোনালোকক নিয়মীয়া কৰিম। আৰু তেতিয়া আমাৰ শিক্ষকসকলৰ বহুতেই নিজৰ দৰমহা হ্ৰাস হোৱাৰ পিছতো প্ৰায় 12,000 পৰা 15,000 টকা হ্ৰাস হোৱাৰ পিছতো তেওঁলোকে নিয়মীয়াকৰণৰ মাজলৈকে আহি তেওঁলোকে দৰমহা ল'লে। 2 বছৰ মোটামুটি দৰমহা পোৱাৰ পিছত এতিয়া আকৌ তেওঁলোকে পদত্যাগ কৰি অহা পদটোৰ পৰা ৰাজ্য চৰকাৰে আকৌ দৰমহা দিব বিচাৰিছে। মানে সৰ্বশিক্ষাৰ পৰা তেওঁলোকে পদত্যাগ কৰিলে, সেই পদত্যাগ পত্ৰখন সৰ্বশিক্ষা মিছনে গ্ৰহণ কৰিছে। তাৰ পিছত এতিয়া কোৱা হৈছে যে আপোনালোকক আৰু দৰমহাটোৰ 1% আমি সৰ্বশিক্ষা অভিযানৰ মিছনলৈ অহা চেণ্ট্ৰেল ফাণ্ডৰ পৰা আমি দিম। আৰু তাৰ কাৰণে যিটো জিলা কোষাগাৰৰ পৰা আমাৰ দৰমহা পাই আছে, সেই জিলা কোষাগাৰৰ পৰিৱৰ্তে দিছপুৰ কোষাগাৰৰ পৰা সামগ্ৰিকভাৱে অসমৰ সকলো শিক্ষককে মানে এই কেটেগৰীৰ সকলো শিক্ষকে দৰমহা দিয়াৰ ব্যৱস্থা কৰিব খুজিছে। আমি ইয়াৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। আমি কৈছোঁ যে আমি বাকী সকলো শিক্ষকে যেনেধৰণে নিয়মীয়া শিক্ষকসকলে দৰমহা পাই আছোঁ বা পাই আছিলোঁ, সেই একেধৰণে আমাক দৰমহা দিব লাগিব। দৰমহা প্ৰদান ব্যৱস্থা কৰক। এছএনএছ স্পৰ্শ নীতি পুনৰ বিবেচনা কৰক। পদত্যাগ কৰা শিক্ষকক পুনৰ নিযুক্তি দিয়ক। লগতে নিযুক্তিৰ ক্ষেত্ৰত স্থায়িত্ব নিশ্চিত কৰাৰ দাবীৰে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ গুৱাহাটী, বৰপেটা, বৰমা, ধুবুৰী, গোলাঘাট, তেজপুৰকে ধৰি কেইবাখনো জিলাত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে। শিক্ষক সন্মিলনীৰ অভিযোগ, বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলে ইতিমধ্যে সৰ্বশিক্ষা অভিযান মিছনৰ পৰা পদত্যাগ কৰি প্ৰাথমিক শিক্ষা সঞ্চালয়ৰ জৰিয়তে নিযুক্তি লাভ কৰিছে। নিযুক্তি পত্ৰ অনুসৰি SIUৰ অনুমতি লাভ কৰি ৰাজ্যিক কোষাগাৰৰ জৰিয়তে অন্যান্য নিয়মীয়া শিক্ষকৰ দৰে বেতন লাভ কৰি আহিছিল শিক্ষকসকলে। কিন্তু শেহতীয়াকৈ সমগ্ৰ শিক্ষা অভিযানৰ পৰা স্কুল শিক্ষা বিভাগলৈ প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত এছএনএছ স্পৰ্শ মডিউলৰ জৰিয়তে এই শিক্ষকসকলৰ বেতন প্ৰদানৰ ব্যৱস্থা কৰাৰ নিৰ্দেশক লৈ সৃষ্টি হৈছে এই বিতৰ্কৰ। পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পিছত এখেতসকলৰ দৰমহা আকৌ কেনেকৈ আহে? তাৰমানে তেওঁলোকে যে পদত্যাগ কৰিছে এই কথাটো কেন্দ্ৰীয় চৰকাৰক জনোৱা হোৱা নাই নেকি? শিক্ষক সন্মিলনীৰ দাবী, নিযুক্তি পত্ৰত উল্লিখিত নীতি অনুসৰিয়েই শিক্ষকসকলক বেতন প্ৰদান কৰিব লাগিব। এছএনএছ স্পৰ্শ মডিউলৰ জৰিয়তে বেতন প্ৰদানৰ সিদ্ধান্ত শীঘ্ৰে বাতিল কৰি শিক্ষকসকলক সকাহ দিবলৈ চৰকাৰক আহ্বান জনাইছে সংগঠনটোৱে। আচলতে ক'বলৈ ভাষা নাই। ইয়াত যিসকল টিচাৰ সমবেত হৈছে আজি, এওঁলোক কোনো আন্দোলনকাৰী নহয়। এওঁলোক টিচাৰ শ্ৰেণীকোঠাৰ পাঠদান কাৰ্যত বতি হৈ থাকে। কিন্তু এই টিচাৰসকলৰ লগত যি অন্যায় কৰা হৈছে, এই অন্যায়ৰ প্ৰতিবাদ স্বৰূপে আমি ইয়াত আহিছোঁ। আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিষয়টো হস্তক্ষেপ কৰিব আৰু ইয়াত যদি কিবা অনিয়ম হৈছে সেইটো ৰেগুলাৰাইজ কৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে জিলা কোষাগাৰৰ পৰা দৰমহা পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইফালে শিক্ষকৰ প্ৰতিবাদৰ পিছতেই গোটেই বিষয়টোৰ ওপৰত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। SNA ছিংগুল নোডেল একাউণ্ট বা SNA স্পৰ্টছ ই আমাৰ গোটেই ট্ৰেজাৰী ব্যৱস্থাটোৰে এটা অংশ আৰু সেই ট্ৰেজাৰী ব্যৱস্থাটোৰ অংশ হিচাপে ই কাম কৰে। গতিকে কৰ্মচাৰীসকলে, শিক্ষকসকলে দৰমহাটো আগতে যেনেকৈ পাই আছে তেনেধৰণে পাব। দৰমহাটোৰ পইচাখিনি মবিলাইজেশ্যন ক'ৰ পৰা কেনেকৈ হৈছে সেইটো বিত্ত বিভাগৰ বা চৰকাৰখনৰ এটা আভ্যন্তৰীণ বিষয়। এইটোক লৈ পেলাই তেওঁলোক চিন্তিত হোৱাৰ কোনো কাৰণ নাই। তেওঁলোকে পূৰ্বে ট্ৰেজাৰীৰ পৰা পাইছিলে। এতিয়া আমাৰ ট্ৰেজাৰী ব্যৱস্থাটোৰ সংস্কাৰ হৈ যে কেৱল জিলাভিত্তিক আগত ট্ৰেজাৰীবিলাক আছিল, এতিয়া ইয়াৰ এটা চাইবাৰ ট্ৰেজাৰী কনচেপ্টটো এতিয়া আহিলে। অৰ্থাৎ শিৱসাগৰ জিলাৰ কৰ্মচাৰী এজনেও বেলেগ একটা জিলাৰ ট্ৰেজাৰীৰ পৰা তেওঁলোকে দৰমহাটো পাব পাৰে। এতিয়া প্ৰশ্ন এটাই, নিযুক্তি পত্ৰত যি নীতি সেই নীতিতেই বেতন প্ৰদান কৰা হ'ব
নে SNS স্পৰ্টছক লৈ এই বিতৰ্ক চলি থাকিব? চৰকাৰৰ সিদ্ধান্তলৈ এতিয়া অপেক্ষা শিক্ষক সমাজৰ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।